মোৰ নাম ৰিজাউল হক, মোৰ দেউতাৰ নাম ৰফিকুল হক, মাৰ নাম ৰুনুমা বেগম। মই নলবাৰী জিলাৰ গন্ধিয়া গাঁৱত বাস কৰোঁ। মই চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অৱতীৰ্ণ হৈছিলোঁ। তাত মোৰ আজি ৰিজাল্ট দিছে। তাত মোৰ 92.16%। খুবেই ভাল লাগিছে। ঘৰৰ অৱস্থাও সিমান ভাল নহয়। মোৰ মাৰ পঢ়াৰ বাবে সিমান সুবিধাও পোৱা নাই, তথাপিও যিখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ। দেউতাৰো এক্সিডেণ্ট হৈ এতিয়া খোজকাঢ়িব নোৱাৰে ভালদৰে, ফিজিকেলি হেণ্ডিকেপ। আৰু ভৱিষ্যতে মই ডক্তৰ হোৱাৰ সপোন আছে। তাত যদি চৰকাৰে কিবা সহায় কৰে, কাৰণ মই ভালদৰে খোজকাঢ়িব নোৱাৰোঁ। আৰু মোৰ এতিয়া তাৰমানে পঢ়োতে বহি থাকোঁতে পিঠিৰো অলপ বিষ হৈছে, তাৰমানে হাড়দিডালৰ কিবা হৈছে। তাতে কিবা যদি চৰকাৰৰ ফালৰ পৰা সহায় কৰে মই ভাল পাম। মোৰ ভালেই লাগিছে খুব। এই ৰিজাল্টৰ আঁৰত আছে মা দেউতা, শিক্ষাগুৰু আৰু মোৰ বন্ধু বৰ্গ যি আছে, সিহঁতেও বহুত সহায় কৰিছে। মই স্কুলত যোৱাতে হওক বা এই ক্লাছৰুমত স্কুলতে ক'ৰবাত এইটো ৰুমৰ পৰা সেইটো ৰুমলৈ যোৱাত বা কিবা সেনেকৈ বহুত সহায় কৰিছে। সিহঁতে ধৰি নিয়ে, দাঙি নিয়ে, সিহঁতে বহুতখিনি সহায় কৰিছে। কোন মহাবিদ্যালয়ত নামভৰ্তি কৰিম বুলি ভাবিছে? মই এতিয়ালৈ তাতে আমাৰ সেই চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়তে আছে পিউ চাইন্স, তাতে পঢ়িম বুলি ভাবিছোঁ। ঘৰুৱা শিক্ষক লৈছিলেনে? ঘৰুৱা শিক্ষক লোৱা নাই। মই মানে যাব নোৱাৰোঁ যিহেতু, আৰু ঘৰতে যিখিনি পাৰোঁ সেইখিনি চেষ্টা কৰিছোঁ। আৰু নিজে পঢ়িছোঁ, স্কুলত যি শিকায়, আৰু ঘৰত আহি সেইখিনি ভালদৰে পঢ়োঁ। আজি এই সাফল্যত মই আনন্দিত হৈছোঁ। কিন্তু আপোনাৰ যিটো মেথছৰ পেপাৰ আছিলে, মেথছৰ পেপাৰত মানে যিটো নম্বৰ পাব বুলি ভাবিছিলোঁ সেইটো নাপালে। পেপাৰখনৰো কিবা কিছু খেলি মেলি হৈছে, আৰু বাকীকেইটা ছাবজেক্টত মোটামুটি পাইছে আৰু এডভান্স পেছতো 100 পাইছে। আৰু জেনেৰেল ছায়েন্সতো 99 পাইছে, 1 নম্বৰ নাপালে। কিন্তু তেওঁ এই যি নম্বৰ পাইছে, কোনো ধৰণৰ টিউশ্যন পাতি একো নাই, আৰু নিজে ক্লাছখিনি কৰে। আৰু মই সদায় কওঁ যে ক্লাছত যিখিনি শিকায় সেইখিনি মানে দিনটোৰ ভিতৰত কমপ্লিট কৰিব দিওঁ, আৰু ৰাতি হ'লেও কমপ্লিট কৰে সেইখিনি। আজি এওঁৰ সাফল্যত মই বহুত আনন্দিত হৈছোঁ, যদিও অন্তৰত বহুত দুখ, কাৰণ তেওঁ নিজে বুলিব নোৱাৰে। আৰু সেয়ে মই তেওঁৰ চিকিৎসাৰ কাৰণে যাতে মুখ্যমন্ত্ৰীয়ে কিবা এটা ব্যৱস্থা কৰি দিয়ে। তেওঁ নিজে বুলিব নোৱাৰে ভৰিটোৰে, আৰু তাৰ উপৰিও পিঠিত তেওঁৰ মানে যিটো স্পাইনেল কৰ্ড আছে সেইডালো বেকা হৈছে এতিয়া বৰ্তমান। সেইটোৰো মানে কিবা এটা ব্যৱস্থা কৰি দিয়ে। চৰকাৰক আবেদন মানে এইখিনি, তেখেতসকলে যাতে ব্যৱস্থা কৰি দিয়ে। আৰু মানে নিজে এতিয়া যিটো পৰীক্ষা দিছে, তেওঁৰ লগ বন্ধুৱে যথেষ্ট সহায় কৰিছে, ছাৰসকলে সহায় কৰিছে। আমাৰ সৰ্বশিক্ষাৰ ফিজিকেল হেণ্ডিকেপ্টৰ যিটো বাইদেউ, তেখেতেও যথেষ্ট সহায় কৰিছে। কিন্তু তেওঁ অলপ নিজাববীয়াকৈ ল'ৰা চৰা কৰিব পাৰিলে অলপ ভাল হয় আৰু